নমস্কাৰ স্বাগতম জনাইছোঁ অন্য এটা ভিডিঅ'লৈ মই ভাগ্যশ্ৰীয়ে আশা কৰোঁ সকলো ভালে আছে আমাৰ সকলোৰে বৰ্তমান ভালেই আজিৰ এই ভিডিঅ'টোৰ মেইন কথাখিনিলৈ যোৱাৰ আগত মই এটা ক্লিপ আপোনালোকক দেখুৱাই ল'বলৈ বিচাৰিছোঁ আপোনালোকে প্ৰথমতে ক্লিপটো চাই লওক তাৰপিছত মেইন কথাখিনিলৈ আহিছোঁ যোৱাকালি মই কেইটামান টেলিভিশ্যনত এটা ডিবেট দেখিছিলোঁ যে তৃতীয় আৰু চতুৰ্থ শ্ৰেণীৰ চাকৰিত APSCৰ ধৰণে পৰীক্ষা কিয় হ'ব লাগে দৰাচলতে আসল কথাটো হ'ল যে আমি APSCৰ ষ্টেণ্ডাৰ্ডৰ প্ৰশ্ন কাটিব খোজা নাই APSCৰ ধৰণৰ পৰীক্ষা তাৰমানে প্ৰথম প্ৰিলিমছ হ'ব তাৰ পিছত মেইনছ হ'ব আৰু তাৰ পিছত আমাৰ ভাইবা হ'ব কিন্তু পৰীক্ষাৰ প্ৰশ্নৰ ষ্টেণ্ডাৰ্ড চতুৰ্থ শ্ৰেণীৰ কাৰণে APSCৰ দৰে নহয় পৰীক্ষাৰ প্ৰশ্নৰ ষ্টেণ্ডাৰ্ড মেট্ৰিকৰ দৰে হ'ব হায়াৰ ছেকেণ্ডাৰীৰ দৰে হ'ব তেনেকে তৃতীয় শ্ৰেণীৰ কাৰণেও আমি এই ধৰণৰ যিটো পৰীক্ষাৰ বাবে প্ৰয়োজনীয় অৰ্থাৎ গ্ৰেজুৱেশ্যন যাৰ কোৱালিফিকেশ্যন তাৰ বাবে সিলেবাছ গ্ৰেজুৱেশ্যন হ'ব হায়াৰ ছেকেণ্ডাৰী যাৰ সিলেবাছ তাৰ সিলেবাছ হায়াৰ ছেকেণ্ডাৰী হ'ব কিন্তু আমি এটা প্ৰস্তাৱ দিছিলোঁ যে এইবাৰ ADREৰ পৰীক্ষা প্ৰিলিমছ হওক মেইনছ হওক আৰু ইণ্টাৰভিউ হওক কিয় কৈছিলোঁ আপোনালোকে জানি আচৰিত হ'ব যে ৭,০০০ পোষ্টৰ ভিতৰত এটা পোষ্ট আছে যাৰ কোৱালিফিকেশ্যন হায়াৰ ছেকেণ্ডাৰী আৰু সেই শিতানত ৩,৭০০ পোষ্ট আছে তাৰ বিপৰীতে ১১ লাখ ল'ৰা ছোৱালীয়ে আবেদন কৰিছে ১১ লাখ ল'ৰা ছোৱালীক যেতিয়া আমি পৰীক্ষা পাতিব যাম এটা পৰীক্ষা কেন্দ্ৰত যদি ৫০০কৈও আমি ল'ৰা ছোৱালী বহাৰ সুবিধা দিওঁ আমাক ২১০০ পৰীক্ষা কেন্দ্ৰ লাগিব আৰু ২১০০ পৰীক্ষা কেন্দ্ৰত সমানে এটা পৰীক্ষাৰ কোৱালিটি মেইনটেইন কৰাটো অসম্ভৱ প্ৰত্যাহ্বানমূলক হৈ পৰে যেতিয়া আমি 2,100 পৰীক্ষা কেন্দ্ৰত আমি পৰীক্ষা পাতিম কৰবাত ইনভিজিলেটৰজন ইমান ভাল কোৱালিটিৰ নহ'ব পাৰে কৰবাত লিকেজ থাকিব পাৰে কৰবাত চাকৰিত ইজনে সিজনক সহায় কৰাৰো অভিযোগ থাকিব পাৰে যদি আমি প্ৰিলিমছত এই অভাৱ বা অভিযোগ যিসমূহ থাকিসমূহৰ পৰা আমি যেতিয়া প্ৰিলিমছৰ পৰীক্ষাৰ ফলাফল দিম প্ৰিলিমছত ১ লাখ ল'ৰা ছোৱালীয়ে পাছ কৰিব আৰু ১ লাখ ল'ৰা ছোৱালীক আমি যেতিয়া মেইনছ পৰীক্ষা পাতিম তেতিয়া তাত পৰীক্ষাৰ কোৱালিটিটো আমি খুব সূক্ষ্মভাৱে মেইনটেইন কৰিব পাৰিম অৰ্থাৎ শেষলৈ গৈ যোনে চাকৰি পাব তাত কোনো ধৰণে কোনো কেণ্ডিডেটে কম্প্ৰমাইজ কৰি চাকৰি পোৱাৰ সুবিধা নাথাকে সেইকাৰণে UPSCৰ পৰীক্ষাই হওক APSCৰ পৰীক্ষাই হওক তিনিটা তৰপত পৰীক্ষা পাতে পৰীক্ষাৰ প্ৰশ্ন কাকতবোৰ APSC UPSCৰ দৰে নহয় দুজন মানে কৈ আছে চতুৰ্থ শ্ৰেণীৰ কাৰণে APSCৰ দৰে পৰীক্ষা কিয় হ'ব লাগে চতুৰ্থ শ্ৰেণীৰ ইণ্টাৰভিউত APR জনে ক্লাছ 10ৰ ষ্টেণ্ডাৰ্ডে পৰীক্ষাৰ প্ৰশ্নৰ উত্তৰ দিব কিন্তু প্ৰিলিমছ আৰু মেইনছৰ মাজেদি যেতিয়া সৰকি আহিব তেতিয়া চাকৰি যোগ্যজনে পাব মোৰ এটাই লক্ষ্য আছিলে যে চাকৰি যাতে যোগ্যজনক বাদ দি আন কোনোৱেও নাপায় কাৰণ চৰকাৰী চাকৰি যোগ্যতাৰ আধাৰত হ'লে আমাৰ ছাত্ৰ ছাত্ৰীসকলৰ শিক্ষা ব্যৱস্থাৰ ওপৰত আস্থা উভতি আহে যোৱাবাৰ আমাৰ এটা পৰীক্ষাত কেণ্ডিডেট আছিল ৬ লাখ এইবাৰ এটা পৰীক্ষাত হ'ব আমাৰ কেণ্ডিডেট ১১ লাখ প্ৰিলিমছ মেইনছৰ মাজেদি আমি আহিলে আমাৰ বহুখিনি চেক এণ্ড বেলেঞ্চ আমি কৰিব পাৰিলোহেঁতেন কিন্তু যি নহওক মই বিশ্বাস কৰোঁ যে চৰকাৰৰ সিদ্ধান্ত যিমান হওক আমি বিতৰ্কৰ ঊৰ্ধত ৰাখিব লাগে দুই এজন ৰাজনৈতিক দলেই হওক আমাক বেয়া পোৱা দুই এজন ব্যক্তিয়ে হওক চৰকাৰৰ প্ৰতিটো কথাতে তেওঁলোকে বিতৰ্ক হোৱাটো বিচাৰে আৰু বিতৰ্কৰ পৰা তেওঁলোকৰ যে কিবা লাভ হয় এনেকুৱা নহয়
যেন বিতৰ্ক কৰি চৰকাৰখনৰ ভাল প্ৰচেষ্টাসমূহকো তেওঁলোকে যাতে কৰবাত নিগেটিভিটিলৈকে ৰূপান্তৰ কৰিব পাৰে। সেইবাবে ময়ো সাৱধানে থাকিব খুজিছো। এইবাৰ আমি প্ৰিলিমিনাৰী পৰীক্ষা নাপাতো, মেইনছ আৰু ভাইবা ভচিৰ মাজেদিয়ে আমি পৰীক্ষাৰ ৰিজাল্ট দিম। অৱশ্যে 11 লাখ ছাত্ৰ ছাত্ৰীয়ে যেতিয়া 2100 পৰীক্ষা কেন্দ্ৰত পৰীক্ষা দিব, ই এটা ভীষণ প্ৰত্যাহ্বানমূলক হ'ব। কেনেকে পৰীক্ষা পাতিব পাৰিম, 2100 স্কুল কলেজ, ই এটা ডাঙৰ প্ৰত্যাহ্বান হ'ব। চৰকাৰী বিষয়াসকলে এই বিষয়ে আলাপ আলোচনা আৰম্ভ কৰিছে। তৃতীয় আৰু চতুৰ্থ শ্ৰেণীত এইবাৰ অসম্ভৱ প্ৰাৰ্থীয়ে আবেদন কৰিছে। সৰ্বমুঠ 18 লাখ আবেদন এই 14,000 পোষ্টৰ কাৰণে আমাৰ ওচৰলৈ আহিছে। এই ক্লিপটো এতিয়াৰ ক্লিপ নহয়, আৰু এই ক্লিপটো আছিলে যেতিয়া ADRE 2.0 ৰিটেন এক্সাম হৈছিলে তাৰ জাষ্ট কেইদিনমানৰ আগত। আৰু ৰিটেন এক্সামৰ ডেট দিয়াৰ আগত এনেকৈ এদিন লাইভত আহি তেওঁ এনাউন্স কৰি দিছিলে যে প্ৰিলিমছ মেইনছ আৰু ভাইভা হ'ব ADRE যিটো 3rd গ্ৰেড 4th গ্ৰেডৰ বাবে। আৰু বহুত হাল্লা হৈ গৈছিলে সেই টাইমত, নিউজ চেনেলবিলাকতো ওলাইছিলে আৰু বহুত ব্যক্তিয়েও এইটো সমালোচনা কৰিছিলে যে নটিফিকেশ্যনত কোনো ধৰণৰ তেনেকুৱা মেনশ্যন নাই, আৰু পটককৈ এটা চলি থকা প্ৰচেছৰ মাজত যেনেকৈ তেতিয়া মানে এনাউন্স কৰি দিছিলে, সেইটো কাৰণে মানে অকণমান টেনশ্যন হৈ গৈছিলে সকলোৰে মাজত, বিশেষকৈ যিসকলে পৰীক্ষা দিব সেইসকলৰ মাজত। আমিও ভয় খাইছিলোঁ, কাৰণ যিটো এটা ষ্টেজৰ এক্সাম, মই স্কিল টেষ্টটো ধৰা নাই বাৰু, সেইটো আপোনালোকে পটককৈ পৰীক্ষালৈ এমাহ দুমাহ থকাৰ আগত যদি 3টা ফেজত হ'ব বুলি মেইনছ প্ৰিলিমছ তাকো, গতিকে তেনেকৈ ভয় খাই যোৱা হয়। আৰু তেওঁ কৈছে যে পিছত আকৌ এইটো তেওঁ লাইভত আহি কৈ দিলে যে এইটো এনেকৈ এইবাৰ পতা নহয়, কিন্তু পিছত যেতিয়া ADRE যিহেতু এইটো এটা ছিৰিজৰ দৰে পাতিয়ে থাকিব, তেওঁলোকে মানে এবছৰ দুবছৰৰ ভিতৰত যিখিনি ভেকেঞ্চি আছে সেইখিনি ফিল আপ হৈ থাকিব আৰু ADRE পৰীক্ষা হৈয়ে থাকিব। গতিকে ইয়াৰ পিছৰ যিবিলাক ADRE পৰীক্ষা পাতিব সেইবিলাকত মানে এইটো প্ৰচেছ তেওঁ ইনক্লুড কৰিব বুলি কৈছে। আৰু এইটোৰ আপোনালোকে ভিডিঅ'টোতে গম পাইছে যে যিটো তেখেতে কৈছে যে এইটো APSC লেভেলৰ নহয়, যিটো মানে গ্ৰেড 3 গ্ৰেড 4ৰ বাবে দৰকাৰী যিবিলাক চিলেবাছ থাকে, ইম্পৰ্টেণ্ট চিলেবাছ, যিখন চিলেবাছ ফ'ল' কৰিবলৈ দৰকাৰ হয় মানে পৰীক্ষাটোৰ এপিয়াৰ হ'বৰ বাবে, সেই চিলেবাছ মতে হ'ব। কিন্তু মানে যিহেতু পৰীক্ষাৰ্থীৰ সংখ্যা বেছি, সেইবাবে মানে পৰীক্ষাৰ্থীৰ সংখ্যাটো কমাবৰ বাবে আৰু শেষ পৰ্যায়ত যাতে একেবাৰে যোগ্যজনেহে পায়, সেইবাবে এই প্ৰচেছটো কৰিব। এই সম্পূৰ্ণ প্ৰচেছটো আচলতে SSC CGL-ত আছে, মানে SSC CGL-ত মেইনছতো আপোনালোকে এপিয়াৰ হ'ব লাগে যেতিয়া আপোনালোকে ফাৰ্ষ্ট ষ্টেজ মানে পাছ কৰে। তাৰপিছত ছেকেণ্ড ষ্টেজতো একেই MCQ থাকে, কিন্তু তাত মানে যিবিলাক কুৱেশ্যন থাকে সেইবিলাক অলপ প্ৰিলিমছতকৈ হাৰ্ড থাকে। আৰু তাৰপিছত আকৌ ভাইবা হয়। ভাইবা হয় নে টাইপিং হয় মই ইমান ভালদৰে নাজানো, ভাইভাই হয় কিজান, আৰু টাইপিঙো হ'ব পাৰে, আৰু তেনেকৈ হয়। আৰু সেইটো প্ৰচেছতে এবাৰ ADRE 3.0 এক্সাম পাতিম বুলি কৈছে। গতিকে আপোনালোক ইমান ভয় খাবলৈও দৰকাৰ নাই, কাৰণ যেতিয়া প্ৰচেছখিনি সকলোলৈকে নতুন হ'ব যিসকলে এপিয়াৰ হ'ব। আৰু মোৰ বাবে মই এপিয়াৰ হ'ম, মই অকল যে সেইটোৰ বাবে নতুন সেনেকুৱা নহয়, সকলোৰে বাবে সেই প্ৰচেছটো নতুন হ'ব। গতিকে ভয় খাবলৈ কোনো দৰকাৰ নাই। কিন্তু যিহেতু ADRE যিটো 1 হৈছিলে তেতিয়া 26,000 ওলাইছিলে পোষ্ট, আৰু তাৰপিছত কমি পেলাই 26,000 চামথিং হৈছিলে, আৰু তাৰপিছত ADRE 2.0 ওলালেগৈ 12,600 নে কিমান, মই একজেক্ট ফিগাৰটো নাজানো, কিন্তু সিমানেই হ'ব। আৰু এইবাৰ মষ্ট প্ৰবেবলি তাৰ আধা ধৰি লওক যে ভেকেঞ্চি ওলাব পাৰে। গতিকে যিহেতু ভেকেঞ্চি কমি আহিছে, গতিকে তাৰ তুলনাত কম্পিটিশ্যনো বহুত হ'ব। আৰু এনেদৰে যদি প্ৰিলিমছ মেইনছ এইবিলাক ইনক্লুড কৰি দিয়ে তেতিয়াতো আৰু কথাই নাই, তেতিয়া আৰু হাৰ্ড হ'ব। গতিকে এতিয়াৰ পৰাই যদি প্ৰিপেৰেশ্যন নকৰে, নটিফিকেশ্যন ওলাওক আৰু আমি পঢ়িম তেনেকৈ বুলি ভাবি আছে, তেতিয়াহ'লে আপোনালোকে কিন্তু পৰীক্ষা দিয়াতকৈ নিদিয়াই ভাল হ'ব। কাৰণ আপোনালোকে এপিয়াৰ হ'বগৈ পাৰিব আৰু তাৰপিছত মনটো বেয়া লাগিব, সেইটো কাৰণেহে মানে এক্সামটো এপিয়াৰ হ'বগৈ পাৰিব, কিন্তু যে পাছ কৰিম বুলি সেইটো আশা কৰি লাভ নাই। আৰু সেইবাবে এতিয়াৰ পৰাই পঢ়াৰ প্ৰিপেৰেশ্যন আৰম্ভ কৰক। আৰু যাতে যিহেতু মানে নৱেম্বৰ ডিচেম্বৰত ওলাই যাব বুলি কৈছে নটিফিকেশ্যন, আৰু তাৰপিছত এপ্লাই হোৱাৰ পিছত এক্সাম হোৱালৈ কিজান 26-ৰ যিহেতু জুন জুলাইত অলপ বাৰিষাৰ কাৰণে অলপ হেৰি হয়, পিছতীয়া হয়, গতিকে ছেপ্টেম্বৰ অক্টোবৰ মানত হ'ব পাৰে যিটো 3.0 এক্সাম। এতিয়া এক্সাম যেতিয়াই হওক লাগিলে, কিন্তু মাননীয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই যিহেতু কৈছে যে নৱেম্বৰত তেওঁ আকৌ
নটিফিকেশ্যন আহিবই, তেতিয়াহ'লেতো চিয়'ৰ আহিব। গতিকে আশাৰ কিৰণ এটা আমি দেখিছোঁ। গতিকে সেইটোৰ বাবে আমি প্ৰিপেৰেশ্যন অতি হাৰ্ডলি কৰিব লাগিব এইবাৰ, যিহেতু কম্পিটিশ্যন বহুত হ'ব। গতিকে আপোনালোক যদি এতিয়ালৈও কিতাপ মেলা নাই তেতিয়াহ'লে কিতাপ মেলক আৰু চেল্ফ ষ্টাডি কৰক। অকল কোচিঙৰ ওপৰত ডিপেণ্ড নহ'ব। কোচিং মাত্ৰ বেছিক ক্লিয়াৰ কৰিবলৈ লগাওক আৰু মানে চেল্ফ ষ্টাডি মেইন হয়। আৰু কিতাপ নিকিনাকৈ যদি আপোনালোকে পাছ কৰিম বুলি ভাবিছে তেতিয়াহ'লে অলপ দিগদাৰ হ'ব। কিতাপ পঢ়ক, নিজে পঢ়ক আৰু লগতে কোচিঙো যদি পাৰে তেতিয়াহ'লে গাইডেন্সৰ বাবে সেইটো লৈ লওক। আৰু এইখিনি আছিলে কথা ক'বলৈ আপোনালোকক, যিহেতু আপোনালোকে বহুতেই প্ৰিপেৰেশ্যন কৰিছে আৰু কৰিম বুলি ভাবিছে। গতিকে এইখিনি জনাটো দৰকাৰী, কাৰণ এক্সাম পেটাৰ্ণ এটা কেনেকুৱা হ'ব বা এক্সামৰ লেভেল কি হ'ব সেইখিনি জনাটো প্ৰিপেৰেশ্যনৰ আগত বহুতেই জৰুৰী। গতিকে ভিডিঅ'টো ইমানখিনি আছিলে। যদি আপোনালোকে ভাল পালে তেতিয়াহ'লে লাইক কৰিব, শ্বেয়াৰ কৰিব আৰু ছাবস্ক্ৰাইব কৰিব যদি ছাবস্ক্ৰাইব কৰা নাই চেনেলটো। আকৌ লগ পাম নতুন এটা ভিডিঅ'ৰ সৈতে। বাই বাই।